সকলকে স্বাগতম জানাইছো অন্য এক নতুন ভিডিও। তো এইটো ভিডিও সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে যিসকলৰ অলৰেডি এডমিশন হৈ গৈছে সিহঁতৰ আৰু কি কাম বাকি আছে মই এইটো ভিডিওত আলোচনা কৰিম। ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈ চাব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। তো যিসকলৰ এডমিশন হৈ গৈছে সিহঁতে ড্যাশবোৰ্ডত গুচি যাব। ড্যাশবোৰ্ডত গুচি যোৱাৰ পিছত আপোনালোকে ইয়াত কেইটামান অপচন পাব। ভিউ প্ৰফাইল আহিব, এড বেংক ডিটেইলছ আহিব, তাৰ পিছত এড হোস্টেল ডিটেইলছ আহিব। আপোনালোকে বেংকৰ একাউণ্ট যদি এতিয়ালৈকে এড কৰা নাই বা বেংকৰ ডিটেইলছ আপোনালোকে যদি এড কৰা নাই এইটো অপচনত ক্লিক কৰি আপোনালোকে এড কৰিব পাৰে। ইয়াত যেতিয়া আপুনি ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নাম দিব লাগিব ইয়াত, তাৰ পিছত আপোনাৰ একাউণ্ট নম্বৰটো ইয়াত দিব, ইয়াত আকৌ আপোনাৰ একাউণ্ট নম্বৰটো দি দিব, তাৰ পিছত আপোনাৰ বেংকৰ নামটো ইয়াত লিখি দিব। ষ্টেট বেংক হলে ষ্টেট বেংক অফ ইণ্ডিয়া বা বেংক অফ ইণ্ডিয়া হলে বেংক অফ ইণ্ডিয়া, পাঞ্জাব নেশ্যনেল বেংক হলে পাঞ্জাব নেশ্যনেল বেংক, তেনেকৈ আপুনি দি দিব। তাৰ পিছত আপোনাৰ বেংকৰ এটা IFSC কোড থাকে, সেই IFSC কোডটো ইয়াত ভৰাই আপুনি সেভত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ যি বেংক ডিটেইলছ হয় সেইটো আপডেট হৈ যাব। আৰু যিসকলৰ হোস্টেল লাগে সিহঁতে এড হোস্টেল ডিটেইলছত ক্লিক কৰি হোস্টেল ফেচিলিটি যদি লাগে ইয়াৰ পৰা আপোনালোকে ইয়েছ কৰি দিব, যদি নালাগে আপোনালোকে নো কৰি দিব। ইয়েছ বা নো কৰি দি আপোনালোকে সেভত ক্লিক কৰি দিব। তাৰ পিছত আৰু এটা মোস্ট ইম্পৰ্টেণ্ট যিটো কাম হয় সেইটো আপোনালোকে কৰিব লাগিব, সেইটো হ'ল আপোনালোকৰ আপাৰ একাউণ্ট। তো আপোনালোকে যেতিয়া ড্যাশবোৰ্ডত যাব তলত আপোনালোকে এটা অপচন দেখা পাব লিংক আপাৰ একাউণ্ট। তো ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিলে এনেকুৱাকে ইণ্টাৰফেচ আহিব। তো আপাৰ আইডি লিংক কৰাৰ আগত মই আপোনালোকক এটা কথা কৈ থওঁ যে আপোনালোকৰ সমৰ্থত যিটো নামেৰে আপোনালোকে এপ্লাই কৰিছে বা আপোনালোকৰ এডমিশনটো হৈছে সেই সেম নাম আপোনালোকৰ আধাৰ কাৰ্ডতো থাকিব লাগিব। নাম সেম হ'ব লাগিব, আপোনাৰ ডেট অফ বাৰ্থটো সেম হ'ব লাগিব, আৰু লগতে আপোনাৰ জেন্ডাৰটো সেম হ'ব লাগিব। আৰু লগতে আপোনালোকৰ যদি মোবাইল নম্বৰটো লিংক নাই আধাৰৰ লগত আপোনালোকে লিংক কৰাই লওক, তাৰ পিছত আপোনালোকে এই কামটো কৰিব। এই কামটো কেনেকৈ কৰিব লাগে মই এটা ভিডিও বনাইছোঁ যে আপোনালোকে কেনেকৈ আপাৰ আইডি লিংক কৰিব। ডেছক্ৰিপশ্যন বক্সত দি দিম লিংকটো, তাত গৈ আপোনালোকে ক্লিক কৰি আপোনালোকৰ যি আপাৰ আইডি অৰ্থাৎ আপোনালোকৰ যি ABC একাউণ্ট হয় সেইটো কিন্তু লিংক কৰাব লাগিব, আৰু এইটো কম্পালচৰি হয়, সেইটো আপোনালোকৰ কৰিবই লাগিব। সেয়ে যিসকলৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক নাই আৰু সমৰ্থ পোৰ্টেলৰ মতে যদি আপোনালোকৰ ডেট অফ বাৰ্থ, নাম আৰু আপোনাৰ জেন্ডাৰটো খেলি মেলি আছে, আধাৰৰ লগত নিমিলে, সেইকেইটাও কিন্তু আপোনালোকে ঠিক কৰি ল'ব। আৰু যদি আপোনালোকৰ সাৰ্টিফিকেটত আৰু আধাৰ কাৰ্ডত ঠিকে আছে কিন্তু সমৰ্থত কিবা কাৰণত ভুল হৈছে সেইটো আপোনালোকে কলেজত ঠিক কৰাব পাৰিব। যদি আপোনালোকৰ আধাৰ কাৰ্ডত কিবা খেলি মেলি আছে আপোনালোকে সেইকেইটা বস্তু ঠিক কৰাই ল'ব, আৰু মোবাইল নম্বৰটো কম্পালচৰি আপোনালোকে লিংক কৰাই ল'ব আধাৰ কাৰ্ডৰ লগত। তো এইকেইটা কৰাৰ পিছত আপোনালোকে মোৰ সেই ভিডিওটো চাই ল'ব। চাই আপোনালোকে আপোনালোকৰ ABC একাউণ্ট বা আপোনালোকৰ আপাৰ একাউণ্টটো আপোনালোকে সমৰ্থ পোৰ্টেলত লিংক কৰি ল'ব। যদি আপোনালোকে আপাৰ আইডি লিংক নকৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ যি মাৰ্কশ্বিট হয়, আপোনালোকে যেতিয়া ফাৰ্ষ্ট সেমিষ্টাৰ ছেকেণ্ড সেমিষ্টাৰৰ এক্সাম দিব আপোনালোকে কিন্তু মাৰ্কশ্বিটটো চাব নোৱাৰিব। সেয়েহে আপোনালোকৰ এই কামটো কৰা খুবেই জৰুৰী বা বাধ্যতামূলক, আপোনালোকে কৰিবই লাগিব। ইয়াত যদি আপোনালোকে কিবা অসুবিধা পায় বা যদি আপোনালোকৰ কিবা ডাউট আছে আপোনালোকে মোৰ ইনষ্টাগ্ৰাম পেজ দিয়া আছে চেনেল এবাউটত, তাত গৈ আপোনালোকে ক্লিক কৰি মোৰ ইনষ্টাগ্ৰামতো কণ্টেক্ট কৰিব পাৰে, নতুবা আমাৰ হোৱাটছএপ ছাপোৰ্ট টিম আছে চেনেল এবাউটতে লিংক দিয়া আছে, তাত গৈ ক্লিক কৰি আপোনালোকে আমাৰ হোৱাটছএপ ছাপোৰ্ট টিমৰ লগতো কথা পাতিব পাৰে। আৰু ইয়াৰ পিছত আৰু এটা মোস্ট ইম্পৰ্টেণ্ট কাম যিটো হ'ল DHC ইউনিক আইডি। আৰু বৰ্তমানে DHC ইউনিক আইডি ৰেজিষ্ট্ৰেশ্যন বন্ধ হৈ আছে। যেতিয়াই খুলি দিয়ে আমি আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কেনেকৈ DHC ইউনিক আইডিৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব। কমপ্লিট প্ৰচেছ আপোনালোকক দেখুৱাম। এই চেনেলতে আপোনালোকে ভিডিও পাই যাব, তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু DHC ইউনিক আইডিৰ লগতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকে যোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰতে এডমিশ্যন লৈছে সেই ইউনিভাৰ্চিটিত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। সেইটো গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক বা ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে হওক বা আছাম ইউনিভাৰ্চিটিয়ে হওক বা অন্য ইউনিভাৰ্চিটিয়ে হওক, যদি আপোনালোকে সেইকেইটা ইউনিভাৰ্চিটিৰ আণ্ডাৰত এডমিশ্যন লৈছে বা আপোনালোকে যদি কলেজত এডমিশ্যন লৈছে সেই কলেজখন যদি বেলেগ ইউনিভাৰ্চিটিৰ আণ্ডাৰত হয় তেনে ক্ষেত্ৰত আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব তাৰ ভিডিঅ' মই লৈ আনিম। আৰু ৰেজিষ্ট্ৰেশ্যনৰ পিছত আপোনালোকে কিন্তু আকৌ এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব লাগিব, আৰু সেইটোও অনলাইন হয়। সেইটো কেনেকৈ কৰিব লাগিব তাৰ ভিডিঅ' এই চেনেলত আপোনালোকে পাই যাব, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেইসমূহ এতিয়ালৈকে অপেন কৰি দিয়া নাই বা খুলি দিয়া নাই আপোনালোকৰ কাৰণে। তো সময় আহিলে সেইবিলাক আপোনালোকে পাই যাব বা আপডেটসমূহ মই দি থাকিম এই চেনেলত। এতিয়া আপোনালোকে এই যি আপাৰ একাউণ্ট লিংক হয় সেইটো যিমান সোনকালে পাৰে আপোনালোকে কৰি লওক, আপোনালোকৰ কাৰণে ভাল। এতিয়াও যদি আপোনালোকৰ কিবা ভুল হৈ আছে আধাৰ কাৰ্ডত তেনে ক্ষেত্ৰত আপোনালোকে আধাৰ কাৰ্ডখন ঠিক কৰাই লওক বা আপোনালোকৰ মোবাইল নম্বৰটো আপোনালোকে তাত বাধ্যতামূলকভাৱে আপোনালোকে লিংক কৰি লওক।
আৰু ছোৱালীসকলেও চৰকাৰী ধন পাব নিযুত মইনা আঁচনিৰ জৰিয়তে সিহঁতে কেনেকৈ আবেদন কৰিব লাগিব বা ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগিব তাৰ ভিডিঅ' কিন্তু আগন্তুক দিনত লৈ আহিম এই চেনেলতে আপোনালোকে পাব আৰু কি ডকুমেণ্টছ লাগিব সবিশেষ আপোনালোকৰ কাৰণে লৈ আনিম আগলৈ এনেকুৱা ইনফৰমেশ্যন লৈ লগ পোৱাৰ আশাৰে ধন্যবাদ জয় আই অসম